আৰু মই কল্পনাও কৰা নাছিলোঁ যে আমাৰ বিজেপি বিৰোধী এটা ঐক্য মঞ্চ গঢ়িবলৈ চেষ্টা কৰি থকা সময়ত আৰু আজি দুদিনৰ আগতে কথা বতৰা পাতি থকা এটা পৰিৱেশ থকা এটা পৰিস্থিতিত অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ দুজন জ্যেষ্ঠ নেতা লোকসভাত বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিধানসভাত আমাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বিজেপিৰ এজেণ্ট বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ সংসদৰ ভূমিকা অকল অসমত নহয় সমগ্ৰ দেশৰ মানুহে দেখি আছে যে কি ধৰণে জনগণৰ কণ্ঠ হিচাপে নিজৰ যি বাকপটুতা সেয়া আমাৰ জনগণৰ শক্তি হিচাপে সংসদৰ মজিয়াত প্ৰতিষ্ঠা হৈছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক যোৱাবাৰ বিজেপিয়ে বিধানসভাৰ পৰা চুচৰাই বাহিৰলৈ উলিয়াই পঠিয়াইছিলে, এবাৰ নহয় কেইবাবাৰো। আৰু আমাৰ কংগ্ৰেছ দলৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন জাতীয় স্বাৰ্থত আমি সংগ্ৰাম কৰি আহিছোঁ, সেই সংগ্ৰামখনৰ চাৰ্টিফিকেট আমি কোনোবা এজন ব্যক্তি বা এজন নেতাৰ পৰা আমি নিবিচাৰোঁ। অসমৰ ৰাইজে আমাৰ চাৰ্টিফিকেট দিব। কিন্তু আমি অসমৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ বহু বিশিষ্ট বুদ্ধিজীৱী বহু বিশিষ্ট ব্যক্তি আৰু জনগণে আমাক কৈছিল যে বিজেপিৰ সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সৰ্বান্তৰিকতাৰে আমি চেষ্টা চলাই আছোঁ যাতে বিভিন্ন বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত একতা হওক। কিন্তু যি ধৰণে আমাৰ দলৰ দুজন নেতাক তুচ্ছ-তাচ্ছিল্য কৰা হৈছে, যি ধৰণে আমাৰ দুজন নেতাক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, হয় মই বিভিন্ন বিৰোধী দলসমূহক একত্ৰিত কৰি 16টা দলৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ সভাপতি আছিলোঁ। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নোহোৱা হ'লে মই জানো বিৰোধী ঐক্য মঞ্চৰ সভাপতি হ'বলৈ পালোহেঁতেন। গতিকে মই বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব দিবলৈ যোৱাৰ যিটো সুযোগ আৰু সুবিধা পাইছোঁ, সেইটো মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ কাৰণে পাইছোঁ। আৰু সেই সুবাদত যদি মই পাহৰি যাওঁ মোৰ দলৰ স্বাভিমান, মোৰ দলৰ মৰ্যাদা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনখনৰ প্ৰতি দলৰ নিষ্ঠাবান কৰ্মীসকলৰ যিটো আস্থা, সেই আস্থাক বাদ দি পেলাই বন্ধুত্ব কেনেকৈ ধৰি ৰাখিব পৰা যাব। আৰু মই আচৰিত পাইছোঁ, ময়ো প্ৰায় 89 চনৰ পৰা অসমৰ ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। এতিয়া 36 বছৰত ভৰি দিলে মোৰ কাৰ্যকাল। আজিলৈকে মই বিনা যুদ্ধে পৰাজয় স্বীকাৰ কৰিব যে মোৰ সমষ্টিত 4টা ছিট শিৱসাগৰত এতিয়া বিজেপি জিকিব। ইলেকশ্যনটো আৰম্ভ হোৱাৰ আগতেই ইলেকশ্যনৰ প্ৰচাৰ কালিৰ পৰা আৰম্ভ হৈছে। আৰু যে দ্বিতীয় দিনাখন যদি এজন বিধায়কে কৈ দিয়ে যে মোৰ সমষ্টিৰ 4টা ছিট বিজেপি জিকিব, তেতিয়াহ'লে মই যোৱা 4 বছৰ সমষ্টিটোৰ ৰাইজৰ লগত সম্পৰ্ক কি কৰিলোঁ, মোৰ সমষ্টিটোৰ জনপ্ৰিয়তা কিমান, মোৰ সমষ্টিটোৰ অৱদান কিমান আৰু মোৰ সাংগঠনিক শক্তি কিমান, এইখিনি প্ৰশ্ন আহিব। মোৰ সমষ্টি, মই য'ত ইলেকশ্যন খেলিম বুলি ভাবি আছোঁ, ৰঙানদী সমষ্টি, তাত ৰাইজৰ দলৰ 4জন প্ৰাৰ্থী আছে। মই য'ত ইলেকশ্যন MLA আছিলোঁ 10 বছৰ বিহপুৰীয়া, তাত জনগাঁথনি মতে নহৈ পেলাই ৰাইজৰ দলৰ প্ৰাৰ্থী আছে। কিন্তু এতিয়ালৈকে আমি ক'তো কোৱা নাই আৰু এনেকুৱা কোৱা পৰিৱেশ আহিব বুলি মই ভবা নাছিলোঁ যে মোৰ ৰঙানদী সমষ্টিৰ ৰাইজৰ দলে প্ৰাৰ্থীবিলাক বিজেপিৰ কথা মতে দিছে। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মোৰ সমষ্টিত প্ৰাৰ্থী আছে ৰাইজৰ দলৰ,
শিৱসাগৰ সমষ্টিত যে এলায়েন্স হোৱা নাই অকল এনেকুৱা নহয়, গোটেই অসমতে মই প্ৰথমৰ পৰা কৈ আছিলোঁ যে পঞ্চায়তত এলায়েন্স কৰিবৰ কাৰণে টেকনিকেল অসুবিধা আছে। AGP BJP একেলগে চৰকাৰ চলাই আছে, ক'ৰবাত তেওঁলোকৰ মিলিছে, ক'ৰবাত তেওঁলোকৰ নাই মিলা। কিন্তু তেওঁলোক দুইটা দলে এই সম্পৰ্কত এই বিষয়টো সম্পৰ্কত এৰাই চলিছে। গতিকে মই পঞ্চায়তৰ এই ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ মাজত আৰু দুখন জেগাত মই এতিয়া লখিমপুৰলৈ ঘূৰি যাওঁতে সোমাই যাব লাগিব। কালিলৈও মোৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা আছে আৰু আজি মই অত্যন্ত উৎসাহী। চিলাপথাৰ, ধেমাজি, চিচি বৰগাঁও, চিমেণ্ট চাপৰিত ৰাইজৰ যিটো অভূতপূৰ্ব সঁহাৰি পাইছোঁ, যিধৰণে ৰাইজে মোক আদৰ সাদৰ আৰু মৰম দিছে, মই আজিয়ে কৈ থলোঁ উত্তৰ অসমত, মই এতিয়া বাকীবিলাক জেগালৈ গৈ আছোঁ, আজি মোৰ যিটো অনুভৱ যে অসমৰ ৰাইজে ইতিমধ্যে মন বান্ধিছে, অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আমাক ৰাইজে আশীৰ্বাদ দিব আৰু শক্তিশালী কৰিব। মই সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক বৰ আক্ষেপেৰে কৈছোঁ যে আপুনি যদি ভাবি লৈছে যে মোৰ ভূপেন বৰাৰ লগত বন্ধুত্ব ৰাখিবৰ কাৰণে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বেলেগ, ভূপেন বৰা বেলেগ, মই কংগ্ৰেছ দলৰ সভাপতি, মোৰ প্ৰথম পৰিয়ালটো হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ স্বাৰ্থত বিৰোধী ঐক্য মঞ্চ গঢ়ি তোলা আৰু বিজেপিক পৰাভূত কৰা। তাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিব পৰা মানসিকতা আমাৰ আছে, কিন্তু পৰিৱেশ বিনষ্ট হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু পৰিৱেশৰ বিনষ্টৰ যেতিয়া সীমাটো পাৰ হৈ যাব তেতিয়া পৰিৱেশ বঢ়া বৰ টান হৈ যায়। ৰাজনীতি দেখাৰ কথা এবাৰ মোক এগৰাকী আমাৰ দলৰে ডাঙৰ নেতাই মোক কৈছিল যে আমি ৰাজনীতিক ক্ষেত্ৰখনত এনেকুৱা কথা ক'ব নালাগে, যদি কাৰিলে আকৌ আমি মুখামুখি হ'বলগীয়া হয় যাতে আমি ইজনে সিজনৰ চকুলে চাবলৈ লাজ পাবলগীয়া নহয়। আজি মই এইখিনি কথাই ফেচবুক লাইভত অসমৰ ৰাইজৰ সন্মুখত ৰাখিছোঁ। বিৰোধী ঐক্যৰ প্ৰতি মোৰ আন্তৰিক প্ৰয়াস আছে, কিন্তু তাৰ কাৰণে পৰিৱেশ লাগিব আৰু সেই পৰিৱেশ মই বিনষ্ট হোৱা যেন অনুভৱ কৰিছোঁ। মই কংগ্ৰেছ দলৰ সভাপতি, মোৰ প্ৰথম পৰিয়ালটো হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ স্বাৰ্থত বিৰোধী ঐক্য মঞ্চ গঢ়ি তোলা আৰু বিজেপিক পৰাভূত কৰা। তাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিব পৰা মানসিকতা আমাৰ আছে, কিন্তু পৰিৱেশ বিনষ্ট হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু পৰিৱেশৰ বিনষ্টৰ যেতিয়া সীমাটো পাৰ হৈ যাব তেতিয়া পৰিৱেশ বঢ়া বৰ টান হৈ যায়। ৰাজনীতি দেখাৰ কথা এবাৰ মোক এগৰাকী আমাৰ দলৰে ডাঙৰ নেতাই মোক কৈছিল যে আমি ৰাজনীতিক ক্ষেত্ৰখনত এনেকুৱা কথা ক'ব নালাগে, যদি কাৰিলে আকৌ আমি মুখামুখি হ'বলগীয়া হয় যাতে আমি ইজনে সিজনৰ চকুলে চাবলৈ লাজ পাবলগীয়া নহয়। আজি মই এইখিনি কথাই ফেচবুক লাইভত অসমৰ ৰাইজৰ সন্মুখত ৰাখিছোঁ। বিৰোধী ঐক্যৰ প্ৰতি মোৰ আন্তৰিক প্ৰয়াস আছে, কিন্তু তাৰ কাৰণে পৰিৱেশ লাগিব আৰু সেই পৰিৱেশ মই বিনষ্ট হোৱা যেন অনুভৱ কৰিছোঁ। ধন্যবাদ।